নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যা কৰি আছিলো তোমালোকে পৰিসংখ্যাৰ মাধ্য আৰু বহুলক এই দুটাৰ বিষয়ে অলৰেডি জানিলা মাধ্য আৰু বহুলক কেনেকৈ উলিয়াব লাগে হেখিনিও শিকিলা আজি আমি মধ্যমাৰ বিষয়ে আলোচনা কৰিম আহা সো প্ৰথমতে আমি আহিছো মধ্যমা কি সো মধ্যমা কি সোৱা মধ্যমা হল নিৰ্দিষ্ট সংখ্যক পৰ্যবেক্ষণৰ এনে এটা মান যিয়ে ইয়াক মানে পৰ্যবেক্ষণ সমূহক ঠিক দুই অংশত সমানে ভাগ কৰে যিমান পৰ্যবেক্ষণ থাকিব সেই পৰ্যবেক্ষণখিনিক দুটা সমানে ভাগ কৰিব গতিকে যেতিয়া অবৰ্গীকৃত তথ্যক ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত বুজোৱা হয় তেতিয়া ইয়াৰ মধ্যমাক আমি নিম্নোক্ত ধৰণে গণনা কৰি উলিয়াব পাৰো হেতু কি হেতু সোৱা পৰ্যবেক্ষণৰ সংখ্যা n তাৰ মানে আমাৰ ওচৰত যিকিটা পৰ্যবেক্ষণ আছে হে পৰ্যবেক্ষণৰ সংখ্যা যদি অযুগ্ম হয় পৰ্যবেক্ষণৰ সংখ্যা যদি অযুগ্ম হয় তেতিয়া হলে n+1/2 তম পৰ্যবেক্ষণটোৱে হ'ব মধ্যমাৰ মান ঠিক আছে যেনেকৈ ধৰা যদি অযুগ্ম হয় মানে n ৰ ভ্যালু যদি সাপোজ n যদি আমাৰ ইয়াতে 17 হয় তেনে হলে n 17 মানে পৰ্যবেক্ষণ কেইটা আছে 17টা আছে ধৰি লোৱা সো 17টা পৰ্যবেক্ষণ আমি প্ৰথমতে কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাই ল'ব লাগিব সজাই লোৱাৰ পিছত n+1/2 n+1 মানে কি হ'ব 17+1 17+1/2 মানে কিমান হ'ব 18/2 তাৰ মানে 9 তম 9 নম্বৰত যোনটো থাকিব পৰ্যবেক্ষণ 9 তম পৰ্যবেক্ষণটোৱে হ'ব মধ্যমাৰ মান আকৌ এটা কেস আছে হেতু কি আকৌ এটা হল পৰ্যবেক্ষণৰ সংখ্যা n যদি যুগ্ম হয় তেন্তে n/2 তম আৰু n/2 + 1 তম পৰ্যবেক্ষণ দুটাৰ মাধ্যই হ'ব মধ্যমাৰ মান তাৰ মানে কি হ'ব সাপোজ ইয়াতে এটো হল 16 n হল 16 সো n যদি 16 হয় তেতিয়া কি হ'ব তাৰ মানে আমাৰ পৰ্যবেক্ষণ কেইটা আছে 16টা আছে পৰ্যবেক্ষণ 16টা আছে মানে আলটিমেটলি কি বুজাইছে n যুগ্ম তেতিয়া হলে আমাৰ মধ্যমা কি হ'ব মধ্যমা হ'ব 16/2 মানে 8 16/2 + 1 মানে 9 সো 8 আৰু 9 তম পৰ্যবেক্ষণ দুটা যে পাম আমি হে পৰ্যবেক্ষণ দুটাৰ আকৌ যেতিয়া গড় উলিয়াম বা মাধ্য উলিয়াই যোনটো ভ্যালু পাম হেতু হ'ব আমাৰ মধ্যমা এবোৰ তোমালোকে ক্লাস 9ত পাইছা অলৰেডি ঠিক আছে সো এতিয়া আমি কি কৰিম এতিয়া আমি আহিছো সঞ্চয় বাৰংবাৰতাটো কি কাৰণ আমি এতিয়া যে আমি মধ্যমা উলিয়াম হেতু ক্ষেত্ৰত আমাৰ সঞ্চয় বাৰংবাৰতা লাগিব সঞ্চয় বাৰংবাৰতা কি প্ৰদত্ত শ্ৰেণীৰ আগৰ সকলো বাৰংবাৰতাৰ যোগ কৰি পোৱা বাৰংবাৰতাটো হল সঞ্চয় বাৰংবাৰতা তাৰ মানে ধৰা আমাক এখন তালিকা দিয়া আছে আৰু সেই তালিকাখনত আমাক বাৰংবাৰতা দিয়া আছে সো প্ৰতিটো শ্ৰেণীৰ বা সঞ্চয় বাৰংবাৰতা হ'ব আগৰ বাৰংবাৰতা কেটা যোগ কৰি যি পাম হেতু তাৰ মানে ধৰা কোনোবা এটা তালিকাৰ বাৰংবাৰতা যদি এনেকুৱা 2 4 then 7 এনেকুৱা যদি থাকে সো সঞ্চয় বাৰংবাৰতা একেটা যদি বাৰংবাৰতা হয় যিকোনো শ্ৰেণীৰ ধৰা শ্ৰেণীটো মই ইয়াতে কিবা এটা লৈ লম আৰু মই তিনিটা দেখাই তোমালোকক বুজাই দিও সাপোজ এটো 0 to 10 10 to 20 20 to 30 এবোৰ হল শ্ৰেণী অন্তৰাল বা ক্লাস ইন্টাৰভেল সো বাৰংবাৰতা যদি এনেকে থাকে তেনে হলে সঞ্চয় বাৰংবাৰতা কি হ'ব সঞ্চয় বাৰংবাৰতা হ'ব সঞ্চয় বাৰংবাৰতা ডিনোট কৰে CFD সঞ্চয় বাৰংবাৰতা কি হ'ব ইয়াতে কি কৈছে প্ৰদত্ত শ্ৰেণীৰ আগৰ সকলো শ্ৰেণীৰ বাৰংবাৰতা ইয়াৰ আগত নাই সো ইয়াতে 2 আহিব ইয়াতে কি হ'ব আগৰ শ্ৰেণীৰ কিমান আছে আগৰ শ্ৰেণীৰ বাৰংবাৰতা আগৰ সকলো শ্ৰেণীৰ বাৰংবাৰতা যোগ তাৰ মানে এটো হ'ব ইয়াৰ লগত আগৰ শ্ৰেণীৰ বাৰংবাৰতা যোগ হ'ব তাৰ মানে কিমান হল 6
ইয়াৰ ক্ষেত্ৰত এইটো ক্ষেত্ৰত কি হ'ব 7ৰ লগত আগৰ শ্ৰেণীৰ বাৰংবাৰতা দুটাও যোগ হ'ব আগৰ শ্ৰেণীৰ বাৰংবাৰতা দুটা কি আছে 4 আৰু 2 মানে কিমান 6 তাৰ মানে 7ৰ লগত এয়া 6 যোগ হ'ব সো কিমান হ'ব 13 এনেকে আমি কি উলিয়াম সঞ্চয়ী বাৰংবাৰতা উলিয়াম এতিয়া আমি সংগবদ্ধ তথ্যৰ মধ্যমা কেনেকে উলিয়াম কাৰণ আমিতো যিমানে কৰিছো সংগবদ্ধ তথ্যই কৰি আছো হয়নে সো সংগবদ্ধ তথ্যৰ মধ্যমা আমি কেনেকে উলিয়াম সংগবদ্ধ তথ্যৰ মধ্যমা বিচাৰিবলৈ আমি সঞ্চয়ী বাৰংবাৰতা আৰু n/2 বিচাৰিব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব আমাক যোনটো তালিকা দিয়া থাকিব আমি সঞ্চয়ী বাৰংবাৰতা উলাই লম আৰু সঞ্চয়ী বাৰংবাৰতা আমি কেনেকে উলিয়াম হেতু তোমালোকক দেখালুৱে হয়নে সো সঞ্চয়ী বাৰংবাৰতা আমি প্ৰথমতে উলিয়াই লম উলিয়াই লোৱাৰ পিছত আমি আৰু এটা বস্তু উলিয়াই লম হেতু হল n/2 এতিয়া n/2 মানে কি n মানে হল পৰ্যবেক্ষণৰ সংখ্যা মানে আমাৰ কিমানটা পৰ্যবেক্ষণ আছে হেতু আমি পাম তাৰ পৰা আমি n/2 উলিয়াম ঠিক আছে তাৰ মানে পৰ্যবেক্ষণৰ সংখ্যা যদি 100 হয় সো আমি n/2 লাগিব মানে কিমান 50 তাৰ পিছত আমি এনে এটা শ্ৰেণী বিচাৰিব লাগিব যাৰ সঞ্চয়ী বাৰংবাৰতা n/2 তকৈ ডাঙৰ n/2 তকৈ ডাঙৰ এটা আমি এনেকুৱা এটা শ্ৰেণী উলিয়াম যোনটো শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা নহয় কিন্তু সঞ্চয়ী বাৰংবাৰতা n/2 তকৈ ডাঙৰ সো n/2 তকৈ ডাঙৰ সঞ্চয়ী বাৰংবাৰতা কি হয় হেতু আমি চাই লম এই শ্ৰেণীটো মধ্যমা শ্ৰেণী বুলি কোৱা হয় যোনটো শ্ৰেণী আমি উলিয়াম সেই শ্ৰেণীটোৱে হ'ব মধ্যমা শ্ৰেণী তাৰ মানে আমি n/2 যিমান পাম ধৰা আমি n/2 যদি 50 পালো তেন্তে আমি চাব লাগিব 50 তকৈ ডাঙৰ সঞ্চয়ী বাৰংবাৰতা কোনটো শ্ৰেণীত আছে সো সেই শ্ৰেণীটোৱে হ'ব আমাৰ মধ্যমা শ্ৰেণী তাৰ পিছত আমি এনেকে মধ্যমাৰ যোনটো ফৰ্মুলা বা সূত্ৰ সেই সূত্ৰত আমি ভ্যালুবোৰ বহাই মধ্যমা উলিয়াম সো ইয়াতে চোৱা মধ্যমাৰ সূত্ৰটো কি আছে মধ্যমা = L + n/2 - CF / F * H এতিয়া এটাটাকে চাও L মানে কি মধ্যমা শ্ৰেণীৰ নিম্ন সীমা এটো হল L n মানে পৰ্যবেক্ষণৰ সংখ্যা সো আমি n/2 কৰিম মানে পৰ্যবেক্ষণৰ সংখ্যা আমাৰ যিমান ওলাব তাক আধা কৰি দিম then CF মানে হল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা এটো মনত ৰাখিবা মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীটোৰ সঞ্চয়ী বাৰংবাৰতা আৰু F হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা F মানে হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা H আহিব শ্ৰেণী দৈৰ্ঘ্য ঠিক আছে H টো আমি আগতেও পাইছো শ্ৰেণী দৈৰ্ঘ্য এলো আমি আগতে পাইছিলো মধ্যমা শ্ৰেণীৰ নিম্ন সীমা ইয়াতে যেতিয়া আমি বহুলক কৰিছিলো তেতিয়া লিখিছিলো বহুলক শ্ৰেণীৰ নিম্ন সীমা হয়নে আৰু ইয়াতে এক্সট্ৰাকে কি আছে n আছে যোনটো পৰ্যবেক্ষণৰ সংখ্যা CF আছে CF মানে হল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা আৰু F হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা ঠিক আছে এতিয়া আমি চাও ইয়াত যে আমি যে মধ্যমা কৰিলো বহুলক কৰিলো মাধ্য কৰিলো এই তিনটা আমি কৰিলো ন সো এই তিনটাৰ মাজত কিন্তু এটা সম্পৰ্ক আছে হেতু কি সম্পৰ্কটো হল 3 * মধ্যমা = বহুলক + 2 * মাধ্য তিনিওটা কেন্দ্ৰীয় মাপৰ মাজত এটা পৰিসাংখ্যিক সম্বন্ধ আছে আৰু হেতু কি 3 * মধ্যমা = বহুলক + 2 * মাধ্য এটো মনত ৰাখিবা কেতিয়াবা তোমালোকক যদি কোনোবা এখন তালিকাৰ পৰা মাধ্য মধ্যমা আৰু বহুলক তিনিওটা উলাব দিয়ে ভ্যালু কেটা পোৱাৰ পিছত তোমালোকে এনেকে বহাই চাবা যে মধ্যমাৰ 3 গুণ কাৰ সমান বহুলক + 2 * মাধ্যৰ সমান ঠিক আছে এতিয়া আমি উদাহৰণ এটা কৰো তেতিয়া হলে তোমালোকৰ এখিনি ক্লিয়াৰ হৈ যাব যে আমি মধ্যমা কেনেকে উলিয়াম এখন স্কুলৰ দশম শ্ৰেণীৰ 51 গৰাকী ছাত্ৰীৰ উচ্চতা সেন্টিমিটাৰ সন্দৰ্ভত এটি তথ্যভিত্তিক অধ্যয়নত তলৰ তথ্যসমূহ পোৱা হল এতিয়া কি দিয়া আছে চোৱা ইয়াতে কিন্তু তালিকাখন অলপ বেলেগকে দিছে ভালকে চাবা উচ্চতা সেন্টিমিটাৰ 140 তকৈ কম 4 জন 145 তকৈ কম 11 জন 150 তকৈ কম 29 জন
155 তকৈ কম 40 জন এনেকে দিয়া আছে মধ্যমা উচ্চতা নিৰ্ণয় কৰা সো মধ্যমা উচ্চতা আমি উলিয়াম হেতু পিছৰ প্ৰথমতে আমি ইয়াতে যেনেকে আমাৰ উচ্চতাটো দিয়া আছে আমি প্ৰথমতে শ্ৰেণী অন্তৰাল উলাব লাগিব হয়নে এতিয়া শ্ৰেণী অন্তৰাল উলিয়াবলে আমি এটা বস্তু বুজি লওঁ যে তোমালোকে এইখিনি সোৱা 4 11 29 40 46 51 এবোৰ তোমালোকে যদি ভাবিছা এটা বাৰংবাৰটা হয় নহয় ঠিক আছে এইকেইটা বাৰংবাৰটা নহয় এইকেইটা কি হয় যেহেতু আমাৰ ইয়াতে শ্ৰেণী অন্তৰাল হিচাপে দি থোৱা নাই আমাৰ ইয়াতে কি আছে 140 তকৈ কম 140 তকৈ কম মানে 4 জন ঠিক আছে এইখিনি বাৰু ঠিকে আছে 145 তকৈ কম 11 জন সো এতিয়া তোমালোকে ভাবাচোন 145 তকৈ কম 11 জনৰ ভিতৰত এই 4 জন আছে নে নাই হেতু ভাবাচোন যদি তোমালোকক এখিনি কোৱা হয় যে কাৰ উচ্চতা 140 সেন্টিমিটাৰতকৈ কম ঠিক আছে তেতিয়া সাপোজ 4 জন থিয় হল এতিয়া আকৌ মই যদি হুধু যে কাৰ উচ্চতা 145 সেন্টিমিটাৰতকৈ কম তেতিয়া 11 জন থিয় হল এতিয়া তোমালোকে ভাবা যে হে যে 11 জন থিয় হল হে 11 জনৰ ভিতৰত এই 4 জন থিয় হবনে নহয় কাৰণ মই মেনশন কৰা নাই যে 140 ৰ পৰা 140 ৰ পৰা 145 ৰ ভিতৰত কেজন আছে মই তেনেকেটো কোৱা নাই মই কি কৈছো এবাৰ কৈছো 140 তকৈ কম কিমান জন আছে সো 4 জন থিয় হল এবাৰ কৈছো 145 তকৈ কম কিমান জন আছে তেতিয়া 11 জন থিয় হল এতিয়া যেতিয়া মই কলো 145 তকৈ কম কিমান জন আছে তেতিয়া তো এই 4 জন থিয় হ'ব একে ধৰণে যেতিয়া মই কলো 155 তকৈ কম কিমান জন আছে তেতিয়া 40 জন থিয় হল এতিয়া এই 40 জনৰ ভিতৰত এখিনি আছে নাই আছে হয়নে এই 29 যে 150 তকৈ কম যিমান জন আছে গোটেইখিনি থিয় হ'ব হয়নে সো আমি কি কৰিব লাগিব আমি এনেকে প্ৰথমতে আমি শ্ৰেণী অন্তৰালখিনি লিখি আমি প্ৰথমতে বাৰংবাৰটা ইয়াৰ পৰা উলিয়াই লব লাগিব যেনেকে সঞ্চয় বাৰংবাৰটা উলিয়াইতে আমি কি কৰিছিলো যোগ কৰি সঞ্চয় বাৰংবাৰটা উলাইছিলো এতিয়া আমি বিয়োগ কৰি এখিনি বাৰংবাৰটা উলিয়াই লম সো আমি টেবুলখিনি বনাও সো আমি টেবুল কেনেকে বনাইছো শ্ৰেণী অন্তৰাল 140 তকৈ কম কাৰণ 140 তকৈ কম কিমানৰ পৰা হেতু কৈ দিয়া নাই সো 140 তকৈ কম লৈছো নেক্সট 140 to 145 145 to 150 150 to 155 155 to 160 160 to 165 এটু কেনেকে বনাইছো এটু আমি ইয়াৰ পৰা বনাইছো সোৱা 140 তকৈ কমটো হল নেক্সট 145 তকৈ কম আছে সো আমি এটু কি দিছো ইন্টাৰভেলটো দিছো 140 ৰ পৰা 145 ইয়াতে আহিছো 145 ৰ পৰা 150 ঠিক আছে এতিয়া চাও এতিয়া আমাৰ প্ৰথমটো কি আহিব সঞ্চয় বাৰংবাৰটাত প্ৰথমটো 4 কাৰণ 140 তকৈ কমটো 4 জনে আছে ঠিক আছে 140 ৰ পৰা 145 ইহতি কৈছিলে 11 জন আছে কাৰণ ইয়াতে কিন্তু মুঠ দিয়া আছে প্ৰশ্নত মুঠ দিয়া আছে প্ৰশ্নত যে এবোৰ দিয়া আছে এবোৰ মুঠ দিয়া আছে হয়নে সো এটো সঞ্চয় বাৰংবাৰটা দিয়া আছে আমি ইয়াৰ পৰা বাৰংবাৰটা উলিয়াম সো এখিনি কি কৰিব লাগে এখিনি আমি যেহেতু এ দুটা সেম থাকে সো এটো 4 হল নেক্সট 140 তকৈ 145 কিমান হ'ব 11 minus 4 মানে কেজন আহিব 7 জন ঠিক আছে নেক্সট 145 ৰ পৰা 150 ৰ ভিতৰত কিমান আহিব 29 minus 11 সো কেজন আহিব এতিয়া সোৱা 18 then 150 to 155 40 minus 29 11 আছে 150 to 160 46 minus 40 আগৰটোৰ পৰা বিয়োগ কৰি দিবা তেতিয়া আমি পাই যাম ইয়াৰ পৰা এখিনি বিয়োগ এনেকে হৈ থাকিব ঠিক আছে 51 minus 46 5 হল এতিয়া আমি বাৰংবাৰটা পালো সোৱা 4 7 18 11 6 আৰু 5
আৰু সঞ্চয় বাৰম্বাৰটো আমাৰ প্ৰশ্নত দিয়াই আছিলে এতিয়া ইয়াতে চোৱাচোন n কিমান n হল 51 তোমালোকে চাবা এইখিনি এতিয়া তোমালোকে যদি বাৰম্বাৰটাখিনি যোগ কৰি চোৱাচোন কিমান পাবা 6 plus 5 11 11 1 12 12 আৰু 8 কিমান হয় 20 20 আৰু 7 27 27 আৰু 4 31 so এইখিনি হল 1 3 আছে so এটা 1 2 আৰু 3 so 5 so সোৱা তোমালোকে ভালকে সোৱা আমাৰ বাৰম্বাৰটাখিনি যোগ কৰি আমি জি পাও আৰু সঞ্চয় বাৰম্বাৰটা একদম হেখৰ শ্ৰেণীৰ যোনটো এই দুটা কিন্তু সদায় একে হয় ঠিক আছে তাৰ মানে একদম হেখৰ শ্ৰেণীৰ সঞ্চয় বাৰম্বাৰটা সোৱা আৰু বাৰম্বাৰটাখিনিৰ যোগফল সোৱা দুটা কি হয় সদায় সেম হয় ঠিক আছে সো এতিয়া আমি n পালো 51 তাৰ মানে আমাক জেনেকে কৈছে n যদি 51 হয় পৰ্যবেক্ষণৰ সংখ্যা 51 আমি ইয়াৰ পিছত কি উলিয়াব লাগিব n/2 উলিয়াব লাগিব হয়নে তাৰ মানে 51/2 উলিয়াব লাগে কিমান হ'ব 25.5 ঠিক আছে এতিয়া এইখিনি বাৰু তোমালোকে উলিয়ালা ইয়াৰ পিছত কেনেকে আমি মধ্যমা শ্ৰেণী উলিয়াম আমি চাব লাগিব কি কোৱা হৈছিলে n/2 যি হ'ব সঞ্চয় বাৰম্বাৰটা তাতকে ডাঙৰ হ'ব লাগিব সো চোৱাচোন 25.5 তকে ডাঙৰ সঞ্চয় বাৰম্বাৰটা কিমান আছে 29 সো 29 যোনটো শ্ৰেণীত আছে হে শ্ৰেণীটোৱে হ'ব আমাৰ মধ্যমা শ্ৰেণী সো আমি ইয়াতে লিখিম মধ্যমা শ্ৰেণী আমাৰ মধ্যমা শ্ৰেণী কিমান হ'ব মধ্যমা শ্ৰেণী হ'ব আমাৰ 145 to 150 145 to 150 হল ইয়াৰ পিছত সূত্ৰত বহাবলে আমাৰ কি লাগিব l লাগিব l কি আছিলে l আছিলে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা আৰু তোমালোকে দেখাই পাইছা মধ্যমা শ্ৰেণীৰ নিম্ন সীমা কিমান আছে 145 cf কি আছিলে cf আছিলে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ কি আছিলে কি কৈছিলো সঞ্চয়ী বাৰম্বাৰটা এতিয়া চোৱাচোন মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰটা কি আছে 11 সো cf কিমান হ'ব আমাৰ cf হ'ব 11 f আছিলে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা তো মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা কিমান চাও মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা হল 18 সো f আমাৰ 18 f হল 18 আৰু এটা আছিলে h টো কি আছিলে শ্ৰেণী দৈৰ্ঘ্য তোমালোকে ইয়াৰ পৰাই চাব পাৰা কিমান আছে শ্ৰেণী দৈৰ্ঘ্য 5 আৰু n/2 তো ইয়াতে উলুৱাই আছে সো n/2 বেলেগ আৰু নিলিখো ঠিক আছে এতিয়া আমি মধ্যমা উলিয়াম আমাক মধ্যমা উলিয়াব দিছে সো মধ্যমা ইকুৱেলছ টু ফৰ্মুলা মনত আছে নে l plus n/2 minus cf by f into h এতিয়া ভ্যালুবোৰ ইয়াতে দি দিয়া l কিমান আছে 145 plus n/2 আমি উলাইছিলো সোৱা n/2 কিমান আছিলে 25.5 minus cf কিমান আছে 11 f হল 18 into 5 ঠিক আছে so 145 plus এতিয়া এখিনি আমি প্ৰথমতে বিয়োগ কৰি লওঁ 0.5 থাকিলে
5 পৰা 1 গলে 4 2 পৰা 1 গলে 1 so 14.5 by 18 into 5 145 plus এতিয়া এখিনি আমি পূৰণ কৰি দিও 5 5 গুণ 25 2 আছে 22 2 আছে 7 so 18 ঠিক আছে so এতিয়া আমি 72.5 ক 18 ৰে হৰণ কৰো আহা so কেইবাৰ যাব 4 বাৰ 72 পয়েন্ট গলকে 5 আহিলে নেজায় 0 পয়েন্টৰ কাৰণে 0 আহিলে এতিয়া কেইবাৰ যাব দুবাৰ 18 দুগুণ 36 এতিয়া বিয়োগ কৰা আকৌ কিমান হ'ব 14 পয়েন্টৰ কাৰণে 0 আহিলে এতিয়া কেইবাৰ যাব 18 হাতেৰে কৰি চোৱা 126 আকৌ বিয়োগ কৰা 2 হল 4 1 আকৌ সেম আহি আছে হয়নে সো আমি 2 দশমিক যদি থওঁ আমি কিমান লিখিম 145 plus 4.03 সো এখিনি আমাৰ কি হ'ব 149.03 সেন্টিমিটার সো আমাৰ মধ্যমা উচ্চতা উলালু আমি ঠিক আছে সো আমাৰ কি উলিয়াব দিছিলে মধ্যমা উচ্চতা নিৰ্ণয় কৰা সো আমি লিখি দিম therefore নিৰ্ণয় মধ্যমা উচ্চতা equals to 149.03 centimeter ঠিক আছে সো আমাৰ এটা উদাহৰণ কৰিলো তোমালোকে বুজি পাইছানে কেনেকৈ আমি মধ্যমা উলিয়াম সো এয়া হল মধ্যমা উলিওৱাৰ প্ৰসেস ঠিক আছে ইয়াতে আৰু এটা কৰো এতিয়া তলৰ তথ্যত মধ্যমা হল 525 x আৰু y এৰ মান উলিওৱা যদি মুঠ বাৰংবাৰতা 100 সো ইয়াতে অকমান বেলেগকে আছে সো আমি ইয়াতে চোৱা তথ্যখিনি আমাক দিয়া আছে ইয়াতে দুটা বাৰংবাৰতা মিসিং আছে এটা হল x আৰু এটা হল y এই দুটা দিয়া নাই এই দুটাৰ ভ্যালু আমাৰ উলিয়াব লাগে আৰু ইয়াতে কৈ দিছে কি ইয়াতে মধ্যমা কৈ দিছে মধ্যমা কিমান আছে 525 সো মধ্যমা যেহেতু 525 আছে শ্ৰেণী অন্তৰালখিনি চাই কোৱাচোন 525 কোনটো শ্ৰেণীত থাকিব 525 500 to 600 এটো শ্ৰেণীত থাকিব হয়নে সো আমাৰ মধ্যমা শ্ৰেণী কি হ'ব 500 to 600 বুজি পাইছা মধ্যমা যেটো দিয়া আছে 525 তো আমি চাব লাগিব যে 525 টু কোনটো শ্ৰেণীৰ ভিতৰত আছে কোনটো শ্ৰেণীৰ ভিতৰত আছে 500 to 600 ইয়াৰ ভিতৰতে থাকিব 525 তাৰ মানে আমাৰ মধ্যমা শ্ৰেণী আমি পাই গলো 500 to 600 মধ্যমা শ্ৰেণী পালু মানে আমি মধ্যমা শ্ৰেণীৰ বাৰংবাৰতাও পালু ইয়াতে দিয়াই আছে 20 আমাৰ কি লাগিব সঞ্চয় বাৰংবাৰতা লাগিব হয়নে সো আমি প্ৰথমতে সঞ্চয় বাৰংবাৰতা উলিয়াই লওঁ সো ইয়াতে চোৱা 2 তাৰ পিছৰটো কি কৰিম যোগ কৰি কৰি গৈ থাকিম মানে 5 plus 2 কিমান হ'ব 7 ইয়াৰ পিছৰটো 7 plus x তাৰ পিছত 7 plus x আমি এটা যোগ কৰিব নোৱাৰো কাৰণ x ৰ ভ্যালু গম না পাও 12 plus 7 plus x কিমান হ'ব এখিনি যোগ কৰিলে 19 plus x ঠিক আছে then 17 plus 19 plus x এতিয়া এ দুটা যোগ কৰা সংখ্যা দুটা 6 3 36 plus x then 20 plus 36 plus x কৰিলে কিমান হ'ব 56 plus x এতিয়া আকৌ 56 plus x ৰ লগত কি যোগ হ'ব y then 56 plus x plus y লগত যোগ হ'ব আকৌ 9 যোগ কৰিলে আমি কিমান পাম 65 plus x plus y 65 plus x plus y ইয়াৰ লগত যোগ হ'ব 7 72 plus x plus y next
72 plus x plus y লগত যোগ হ'ব 4 so এখিনি কি হ'ব 76 plus x plus y ঠিক আছে ইয়াৰ আগত তোমালোকক কৈছিলুৱে যে বাৰংবাৰটা গোটেইকেইটা যোগ কৰি আমি যি পাওঁ আৰু লাষ্টৰ শ্ৰেণীটো একদম শেষৰ শ্ৰেণীটোৰ সঞ্চয় বাৰংবাৰটা এটুটা কি হয় একে হয় আৰু ইয়াতে কৈ দিছে মুঠ বাৰংবাৰটা কিমান 100 তাৰ মানে 76 plus x plus y equals to কিমান 100 ঠিক আছে সো আমি ইয়াতে লিখিম আমাক কি দিয়া আছে মুঠ বাৰংবাৰটা দিয়া আছে কিমান 100 therefore একদম শেষৰ শ্ৰেণীৰ 900 to 1000 হেতু শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা হ'ল 76 plus x plus y so আমি লিখিম 76 plus x plus y equals to 100 so ইয়াৰ পৰা আমি x plus y কিমান হ'ব আমাৰ 100 minus 76 so x plus y হ'ল এখিনি বিয়োগ কৰা এতিয়া 24 এখিনি আমি এক নম্বৰ দি থৈ দিম ঠিক আছে এতিয়া নেক্সট কি আছে যিহেতু মধ্যমা 525 কোনটো শ্ৰেণীত থাকিব 500 to 600 শ্ৰেণীৰ ভিতৰত আছে 500 to 600 শ্ৰেণীত আছে therefore মধ্যমা শ্ৰেণী কি হ'ব মধ্যমা শ্ৰেণী হ'ব 500 to 600 এটো হল আমাৰ মধ্যমা শ্ৰেণী এতিয়া মধ্যমা শ্ৰেণী যেটো পালো আমি ইয়াৰ পৰা L পাই যাম L কিমান মধ্যমা শ্ৰেণীৰ নিম্ন সীমা মানে 500 CF কিমান CF হল মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বা পূৰ্ববৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা এটো আমাৰ মধ্যমা শ্ৰেণী হয়নে সো মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা কিমান আছে 36 plus x so আমাৰ CF হ'ব 36 plus x F কিমান F হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰটা so মধ্যমা শ্ৰেণীৰ বাৰংবাৰটা কিমান 20 আৰু h আছিলে আমাৰ শ্ৰেণী দৈৰ্ঘ্য কিমান শ্ৰেণী দৈৰ্ঘ্য 100 এতিয়া আমি কি উলিয়াম মধ্যমাৰ ফৰ্মুলাটো লিখিম প্ৰথমতে L plus n by 2 minus CF by F into H এতিয়া এখিনি চাও আমাক মধ্যমা দিয়া আছে হয়নে 525 equals to L কিমান 500 n by 2 n আমাৰ কিমান আছিলে n দি থৈছিলে 100 so 100 by 2 minus CF কিমান আছে চাও 36 plus x so আমি কি লিখিম 36 plus x by F কিমান 20 into 100 so কি লিখিম into 100 এতিয়া আমি এখিনি সলভ কৰো 5ক এফালে লৈ আহিম so 525 minus 500 equals to এখিনি চাও এতিয়া 100 by 2 মানে 50 minus 36 plus minus x by 20 into 100 এতিয়া আকৌ এখিনি সলভ কৰা 525 minus 500 কৰিলে কিমান পাম 25 এতিয়া এখিনি এটো হল 14 minus x by 20 into 100 so এখিনি আমি কাটি দিব পাৰো হয়নে পাছেৰে সমাৰটো কি থাকিব 25 equals to 5 into 14 minus x যেহেতু আমাৰ x উলিয়াব লাগে হেতু কাৰণে আমি এখিনি পোৰশন লেফট সাইডে লৈ আহো পুৰা ঘুৰাই দিও
equals to 25 ঠিক আছে এতিয়া এখিনি পূৰণ কৰাচোন minus 5x equals to 25 so minus this implies minus 5x equals to 25 minus 70 so minus 5x equals to এখিনি বিয়োগ কৰা 70 পৰা 25 বিয়োগ কৰিলে 5 45 so minus minus both side cancel so 5x equals to 45 x equals to 45 by 5 so x equals to kiman palu ami 9 palu etia x je ami 9 palu a 9 to jodi ami ek number সমীকৰণত বহা আমি y পাই যাম ঠিক আছে so আমি এটা লিখিম x or মান 1ত বহুৱাই পাও 1ত বহুৱাই পালে আমি কি পাম x ৰ ঠাইত 9 বহাম so 9 plus y equals to কিমান আছিল আমাৰ x plus y equals to 24 asile so ami likhim 9 plus y equals to 24 so y equals to 24 minus 9 y equals to 15 so ami ki palu therefore x equals to 9 aru y equals to 15 ঠিক আছে সো এনেকে আমি x আৰু y দুটা ভ্যালু উলাই ললো এটি আমাৰ কি আছে মূল্যায়ন 1 আমি যিখিনি কৰিলো তাৰ পৰাই সোৱা তলৰ তথ্যৰ নমুনাটোৰ মধ্যমান কিমান মধ্যমাৰ কাৰণে এটো তোমালকে 9ত পাইছিলে এনেকুৱা আমি প্ৰথমতে কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলে হজাব লাগিব সো ইয়াতে সবতকে সৰু কি আছে 2 তাৰ পিছত 2ৰ পিছত আছে 4 4ৰ পিছত আছে 6 6ৰ পিছত আছে 7 so আমি কি লিখি আছো সোৱা আমাৰ 2 হল 4 হল 6 হল 7 হল ইয়াৰ পিছত কি আছে 8 আছে 9 আছে 10 আছে 12 আছে আৰু 13 আছে ঠিক আছে গোটেইটা লিখিলো এটি আমি কি চাব লাগিব n যুগ্ম নে অযুগ্ম সোৱা পৰ্যবেক্ষণ কেটা আছে 1 2 3 4 5 6 7 8 9 নটা পৰ্যবেক্ষণ আছে সো n equals to ইয়াতে কিমান আছে 9 n যদি অযুগ্ম হয় তেনে হলে কিমান টম বুলি কৈছিলো n plus 1 by 2 মানে 9 plus 1 by 2 টম সো এটো কিমান টম হ'ব 9 plus 1 মানে হল 10 10 by 2 মানে 5 টম সো সোৱাচোন 5 নম্বৰত কোনটো আছে 1 2 3 4 5 সো আমাৰ মধ্যমা কিমান হ'ব মধ্যমা হল 8 ঠিক আছে আৰু 8 সোৱা দুফালে সমানে ভাগ কৰিছে ঠিক আছে পৰ্যবেক্ষণখিনি সো এটো আমাৰ হৈ গল এটা নেক্সট আছে কি যদি মাধ্য 7 আৰু বহুলক 25 তেন্তে মধ্যমা বিচৰা ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো লাগিব মনত আছে নে কি দিছিলো ফৰ্মুলাটো 3 into মধ্যমা equals to বহুলক plus 2 into মাধ্য এখিনি আছিলে ফৰ্মুলা ঠিক আছে সো ইয়াতে সোৱা বহুলক কিমান দিয়া আছে 25 plus 2 into মাধ্য কিমান দিয়া আছে 7 সো এখিনি যোগ কৰা 25 plus 14 যোগ কৰিলে কিমান পাম 39 3 into মধ্যমা হল 39 তাত মানে 3 into মধ্যমা equals to 39 so মধ্যমা কিমান হ'ব মধ্যমা হ'ব 39 by 3 13 so ইয়াতে সোৱা 13 অপশন A ঠিক আছে so এনেকে আমি মধ্যমা উলাব
পাৰিম লাহে লাহে আমি আৰু প্ৰেক্টিছ কৰিম তেতিয়া আমি মধ্যমা আমাৰলে ইজি হৈ যাব আজি আমি ইয়াতে শেষ কৰিছো ইয়াৰ পৰৱৰ্তীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ